I love you more and more. Last time you had to go. Oh, think that I'm going to do that. So, okay, yeah, can I ask for a going to get a bit? Okay, yeah, can I? Jeez. আমি অসমীয়া তাতে একো দিব নোৱাৰিলো আমি ককাইক একো দিব নোৱাৰিলো আমাক চব দি দিব কিন্তু আজি ককাই নিয়াৰ কাৰণে আমি অসমীয়া ৰাজপথত ওলাই আহিবলগীয়া হৈছে কিয় এনেকুৱা পৰিস্থিতি হৈছে আমাক ক্ষমা কৰি দিবি ককাই আমাক ক্ষমা কৰি দিবি আমাক ক্ষমা কৰি দিবি আমাক ক্ষমা কৰি দিবি ককাই আমাক ক্ষমা কৰি দিবি আমি একো দিব নোৱাৰিলো আমি একো দিব আমি স্বাৰ্থপৰ আমি অসমীয়া জাতিটোৰ স্বাৰ্থপৰ আমি অসমীয়া জাতিটোৰ স্বাৰ্থপৰ আজি উপলব্ধি কৰিছো আজি আমাৰ মাজৰ পৰা বলিকে কিন্তু নাই এখন দিছে তেজ বৰুৱা যিয়ে নিজৰ তেজেৰে ককাইদেউক বনাই পিনে দিছে সেইবোৰে আছে গৰম চোলাত লিখি পেলাই আৰু চৰাই দিব দাদা ডিষ্ট্ৰিক্ট হৈ পিনে আজি ককাই ইয়াত উপস্থিত হৈছেহি কেইদিনৰ যাত্ৰা আছিলে আমাৰ অহা 20 তাৰিখৰ পৰা আমি আহি আছিলো অনৰ্গল আজি আহি উপস্থিত হৈছো
11 যাত্ৰা কেনেকুৱা ধৰণে সময়বোৰ পাৰ হৈছিল এই 11টা দিন গোটেই আমি যিমানকেইখন ডিষ্ট্ৰিক্ট হৈ আহিছোঁ সকলো ৰাইজকে প্ৰথমতে ধন্যবাদ জনাব বিচাৰিছোঁ। বহুতখিনি সহায় সহযোগিতা তেওঁলোকে আগবঢ়াইছে, মৰম আশীৰ্বাদ দিছে, আইতাৰ পৰা ধৰি পিনে বয়োজ্যেষ্ঠৰ পৰা ধৰি পিনে ডেকা জীয়ক সকলোৱে। কিনো ক'ম, মানে আৱেগিক হৈ আছোঁ, বহুত আৱেগিক হৈ আছোঁ মই। বিশেষ নিজৰ ককা আইতাৰ কাৰণে আমি ৰাজপথত ওলাই আহিবলগীয়া হৈছে। আমি অসমীয়া মানুহবোৰ কেতিয়াবা ভাবোঁ স্বাৰ্থপৰ নেকি বুলি, নিজে প্ৰশ্ন কৰোঁ কেতিয়াবা। ককাই কি দিয়া নাছিলে আমাক, সকলোবোৰ দি থৈ গ'ল। তাৰপিছতো আমি ককাইৰ কাৰণে হাতযোৰ কৰিবলগীয়া হৈছে। কোনোবা ৰাজপথত ওলাব লগা হৈছে, কোনোবাই হয়তো গুলি খাব লগা হৈছে। এইবোৰ কাৰ্যই আমি নিজেই নিজৰ বুকুত মানে বহুত বেয়াকৈ দুখ পাওঁ। আজি ককাই থকাহেঁতেন ক'লেহেঁতেন যে এইবোৰ ভাল নহয়। আৰু ককাই অনাগত দিনত যিখিনি কথা কৈ গ'ল সেইখিনি কথা এতিয়া খাপ খাইছেগৈ। যিখিনি কথা তেওঁ মন্তব্য কৰিছে সেইখিনি কথাই আজি চলি আছে। কিন্তু ককাইক আমি একো দিব নোৱাৰিলোঁ, মানে ককাইক আমি একো দিব নোৱাৰিলোঁ। আমি ল'লোঁ, আমি তেওঁৰ পৰা বহুত ল'লোঁ। আমি তেওঁ যেতিয়া প্ৰগ্ৰেম কৰিব যায় 2টা 3টা 4টা, কিছুমানে ভাবে এই এটা গান গাইছে আহি দিছে। ককাই জানে সেইটো অনুভৱ, কিমান কষ্টৰে মানুহখিনিক মন্ত্ৰমুগ্ধ কৰিব যায়। কিন্তু সেই ক্ষেত্ৰতো ককাইক বহুতে টোল কৰিছিলে এটা সময়ত। আজি যেতিয়া ককাই নাই তেতিয়া উপলব্ধি কৰিছে যে ককাই নোহোৱা এই অসমখন কেনেকুৱা হৈ পৰিছে। আজি লাজ পাইছোঁ আমি নিজক অসমীয়া বুলি কৈ পেলাই। ককাইৰ কাৰণে আমি যুঁজি আছোঁ দিনে ৰাতিয়ে, কিন্তু দিনে ৰাতিয়ে যুঁজিছোঁ যদিও একেই দেখিছোঁ 0% ছাকচেছ। সেনেকে আৰু কি ক'ম, নিজক বহুত বুজাই আছোঁ মই, কিন্তু নোৱাৰিছোঁ। ধন্যবাদ। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা।